তামাৰহাটৰ আলোকজৰীত মৰেল পুলিচগিৰিৰ ঘটনা তামাৰহাটৰ আলোকজৰীত মৰেল পুলিচগিৰিৰ ঘটনা সংঘটিত হৈছে। এগৰাকী নিৰীহ যুৱকক হাত ভৰি বান্ধি নিৰ্মম প্ৰহাৰ কৰিলে এটি 10-15 জনীয়া মৰেল পুলিচৰ দলে। গাঁওৰক্ষী বাহিনীয়ে পাগলাহাট আৰক্ষীক খবৰ দিয়াত আৰক্ষীয়ে আহি গণ আক্ৰমণৰ সন্মুখীন হোৱা দুৰ্ভগীয়া যুৱকজনক উদ্ধাৰ কৰি চিকিৎসালয়ত ভৰ্তি কৰোৱায়। মুমূৰ্ষু অৱস্থাত পাগলাহাট আৰক্ষীয়ে উদ্ধাৰ কৰে যুৱকজনক। জানিব পৰা মতে ঘটনা সন্দৰ্ভত যুৱকজনৰ পৰিয়ালৰ লোকে থানাত এজাহাৰ দাখিল কৰে। আৰক্ষীয়ে তদন্তক্ৰমে কি পদক্ষেপ লয় সেয়া হ'ব পৰৱৰ্তী সময়ত লক্ষণীয় বিষয়। তামাৰহাটৰ পৰা আছৰাফুল আলমৰ ৰিপৰ্ট, নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ নিউজ। নুর ইসলাম ছিল। ঘটনা মানে এজন মোৰ ভাই হয় চাওঁ তেখেতে ঘৰতে আছিলে 12টা অবধি, সাড়ে 12টা অবধি ঘৰতে আছিলে। তাৰপিছত সি এখন টোটো গাড়ী আহিছিল, সেই টোটো গাড়ীখনত উঠি কেনে সি তাৰ ভাইসেবেৰ ঘৰত গৈছিল আৰু তাৰ ভাইসেবেৰ ঘৰ আছিল এই আলোকজাৰী হোৱাৰ আগতে সি মানে টোটো গাড়ীখন তাক নামাই দিছিল, এই ড্ৰাইভাৰটো নামাই দিছিল। নামাই দেওয়াৰ পিছত সি মানে খোজকাঢ়ি যাবলৈ খুজিছিল তাৰ ঘৰত, কিন্তু নাযাওঁতে তাৰ আগতে এই গৰু ৰাখালবিলাক যে আছিল আৰু এইবিলাকৰ তাতে যে পাব্লিক চাব্লিকবিলাক যে আছিল গাছৰ তলত বহি এইবিলাকে মানে তাক মানে ধাৱা দিছিল এনেকৈ ধাৱা যে তহঁতে কি কৰা, ক'ত যায়, এনেকৈ মানে ধাৱা দিছিল। আৰু এই ল'ৰাটো মানে নালাং চালাং মানে এই মানে কথা ক'ব পাৰে তাৰ বিৰুদ্ধে ক'লে, কিন্তু ই মানে এনেকুৱা এজন ল'ৰা, তাক মানে 50 টকা দিলে ই আপোনাৰ ঘৰত প্ৰতিদিন কাম কৰিব, ই কিন্তু তাতে সন্তুষ্ট হৈ যাব। তাৰপিছত ই মানে তাক মানে খেদি এইটো গৰু চোৰ হ'ব লাগে, সেইকাৰণে গৰু চোৰ হ'ব লাগে বুলি কৈ কিনে এই মানুহবিলাক গোট খাই কিনে তাক মাৰপিট কৰিছে। মাৰিছে এইটোতো মই নাজানো, কিন্তু মইতো ঘৰতে আছিলোঁ। কিন্তু মোৰ জানা মতে ই কিন্তু মানে এইবিলাক কাম নকৰে, যে গৰু চুৰ কৰা এইবিলাক নকৰে। মানুহবিলাকে ধৰি কিনে এই ভিডিপি ছেক্ৰেটাৰীক জমা দিছিল। ভিডিপি ছেক্ৰেটাৰীয়ে পাগলাহাট থানাত ফোন কৰিছিল। IC ছাৰ যাই কিনে তাক লৈ আহিছিল। লৈ অহাৰ পিছত এই IC ছাৰে আকৌ মোৰ ঘৰৰ ওচৰতে ভিডিপি ছেক্ৰেটাৰী আছে, IC ছাৰে তাৰপিছত যাই কিনে লৈ আহিল। ফোন কৰাৰ পিছত লৈ অহাৰ পিছত IC ছাৰে যদি নাযায় তেনেহ'লে সি তাৰ অৱস্থা আকৌ বেয়া আছিল, কিন্তু তাক ধৰি আনিব নোৱাৰিল। কিন্তু এই IC ছাৰ যোৱাৰ পিছতহে এই ল'ৰাজন ভালে আহিল। অহাৰ পিছত তামাৰহাট লৈ গ'লোঁ, IC ছাৰ মোকো লৈ গৈছিল। যোৱাৰ পিছত তাতে মানে বমি চমি কৰিছিল, বহুত বমি চমি কৰিছিল, বমি আটকে নহয়, গাড়ীটো বমি কৰিছিল। এই পাগলাহাট থানাত আনিছিল, আনাৰ পিছত তাৰপিছত মেডিকেলত গৈছোঁ নহয় তামাৰহাট যাই কিনে তাতে ডক্টৰ চাই কিনে গৈছে, ৰেফাৰ কৰিছিল, ডিউটি ৰেফাৰ কৰি এতিয়া মানে আমাৰ মানে যা দেখা যায় পেচেণ্ট পূৰা মানে বেমাৰী আৰু তাৰ ভৰিবিলাক মানে গোলা হৈ আছে আৰু বমি কৰে, মাজে বমি এতিয়াও কৰে। মই সেইকাৰণে IC ছাৰক অনুৰোধ কৰোঁ, পাগলাহাট IC ছাৰক, যাতে যিবিলাক মানুহে তাক মাৰপিট কৰিছিল তাৰ যাতে প্ৰতিশোধ লয় আৰু তাক যাতে ধৰি বান্ধি লৈ আহে, সেইটো বিচাৰ কৰিব।